এই সত্ৰ আৰম্ভণিৰে পৰা পৰম্পৰাগতভাৱে নিজৰ মনৰ কামনা পূৰণ কৰাৰ কাৰণে আমাৰ এটা লোকবিশ্বাস ইয়াত বৰগছা প্ৰজ্বলন কৰায় আৰু এইটো মই বহু বছৰৰ পৰা ভাবি আছিলোঁ। আজি এই অনুষ্ঠানটো ইয়াত সংগঠিত কৰি ভাল লাগিল আৰু এই অনুষ্ঠানটোৰ সম্পৰ্কত ওচৰ চুবুৰীয়া ৰাইজে খবৰটো পোৱাৰ পিছত স্বতঃস্ফূৰ্তভাৱে আহি প্ৰায় 400তকৈও অধিক দৰ্শনাৰ্থী আহি ইয়াত মোৰ লগত একেলগে আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে ৰাইজলৈও মই ধন্যবাদ জনাইছোঁ আৰু এইবাৰ মই প্ৰথম বৰগছা জনাইছোঁ। কিন্তু এই সত্ৰটো মই বাল্যকালৰে পৰা মোৰ ঘৰ সৰু থকাৰ পৰা জন্ম তাৰ পৰা সৰু থকাৰ পৰা আমি খোজকাঢ়ি আহি এই সত্ৰ আমি দৰ্শন কৰিছিলোঁ আৰু মোৰ বেছিভাগ হাইস্কুলীয়া জীৱনত মই ইয়াতে মোৰ পিতাৰ মিতাৰ ঘৰ তাৰমানে মোৰ তাৱৈৰ ঘৰ তেখেতৰ ঘৰত মই বহুদিন আছিলোঁ। প্ৰত্যেকটো গৰম বন্ধত আহি মই থাকোঁৱে। তেতিয়াৰ পৰা এই সত্ৰখনৰ প্ৰতি আমাৰ গোটেই পৰিয়ালটোৰ আৰু মোৰ ব্যক্তিগতভাৱে আমাৰ দুৰ্বলতা আছে। এই সত্ৰখনৰ প্ৰতি আমাৰ অগাধ বিশ্বাস আছে আৰু এই সত্ৰত আমি যি কামনা কৰিছোঁ সেই কামনাই ফলৱতী হৈ আহিছে। আপোনালোকেতো গমেই পাইছে মই অসম গণ পৰিষদ দলত আছোঁ। অসম গণ পৰিষদ এটা ৰাজনৈতিক দল আৰু ৰাজনৈতিক দলৰ মূল উদ্দেশ্যটো কি? ৰাইজক সেৱা কৰাৰ কাৰণে ক্ষমতা তেওঁলোকৰ হাতত থাকিব লাগিব। গতিকে অসম গণ পৰিষদৰ দলৰ কেন্দ্ৰীয় কমিটিয়ে ৰাজনৈতিকভাৱে মোক যিধৰণে আগবাঢ়ি যাব দিছে সেই পৰিকল্পনা লৈয়ে মই আগবাঢ়ি গৈ আছোঁ। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি আমাৰ মিত্ৰ দল বিজেপিক আমি এই প্ৰস্তাৱ দিছোঁ যে আমাক দৰং জিলাতেই নহয় যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ এজনো বিধায়ক নাই তাত জিকিব পৰা জিকাৰ সম্ভাৱনা বিজয়ৰ সম্ভাৱনা থকা একোটা সমষ্টি আৰু খিলঞ্জীয়া মানুহৰ আধিপত্য থকা একোটা সমষ্টি আমাক দিব লাগে আৰু এই বিষয়টো দুয়োটা দলৰ মাজত বিবেচনা মৰ্মে এটা মানে চূড়ান্ত সিদ্ধান্ত